ক'ত আনিছে জাগাটো পাতা নাপালোঁ আৰু চকু টকু বান্ধি আনিলে আনি পেলাই এটা জেগাত ঠিকছে খুৱালে চিবিআৰ মানুহবিলাক চব সত্য কথা কবি নহ'লে মাৰি পেলাম বুলি কোৱাতে মইতো কি ক'ম মোৰ পৰা ডাঙৰ লিডাৰে পাইছে সিয়ে ক'ব চব কথা মই কি ক'ম বুলি কৈলোঁ মই চিবিআৰক কোৱাৰ পাছত ৰাখিলে আৰু কিবা আগে দুইজনে বাচক তথাপি আমি আন্দোলনটো চলাই থাকিম পৰজাতি হিচাপত বড়োৰ এই আন্দোলনটো কেতিয়াও শেষ নহ'ব অসমীয়াৰ লগত মিলোৱা কথাটো কেতিয়াও নহ'ব এইটো সদায় আমাৰ কণ্টিনিউ আমাৰ ছেপাৰেট ষ্টেট নোহোৱালৈকে আমাৰ যাই থাকিব বড়োৰ আন্দোলনটো আজীবন জেলত থাকোঁতে বড়োলেণ্ড হৈ যাব আজীবন জেলত থাকোঁতে বড়োলেণ্ড হৈ যাব আজীবন জেলত থাকোঁতে বিটিএডি এলেকা বা বিটিআৰ এলেকাৰ যদি সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়াহ'লে অসমক মানে আমি ফেডাৰেল ভিত্তিত পুনৰ গঠন কৰিব লাগিব এইটোৱে একমাত্ৰ সমাধান 1967 এইটো কৰিবলৈ লৈছিলে যদি এইটো হ'লহেঁতেন তেতিয়াহ'লে আমাৰ মেঘালয় আমাৰ পৰা আঁতৰি নগ'লহেঁতেন অৰুণাচলো আঁতৰি নগ'লহেঁতেন সেইকাৰণে মই আজিৰ দিনটোত দাবী উত্থাপন কৰোঁ যে সঁচাকৈ যদি ষষ্ঠ অনুসূচীৰ জনজাতিসকলৰ সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে অতি সোনকালে এতিয়াও জেলত থকা NDFBৰ লিডাৰসকলক আৰু কেডাৰসকলক মুক্তি দিয়ক নাম্বাৰ 1 বিটিএডিৰ কাৰণে যি ডাইৰেক্টলি পইচা অহাৰ যিটো ব্যৱস্থা চেণ্ট্ৰেলৰ পৰা সেই ব্যৱস্থা গ্ৰহণ কৰক ৰাজ্য চৰকাৰৰ জৰিয়তে পইচা অহাৰ কাৰণে আমাৰ বিটিএডিৰ বহুত অসুবিধা হৈ আছে গতিকে এইটো বাদ দিয়ক আৰু 3 নম্বৰ বিটিআৰ চুক্তি আৰু ডিমা হাছাওত যিবিলাক চুক্তি হৈছে সেই আটাইবিলাক চুক্তি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ যাতে সঁচাকৈ কাৰ্বিসকলৰ বড়োসকলৰ আৰু ডিমাছাসকলৰ সমস্যাৰ প্ৰকৃত সমাধান আহিব পাৰে আৰু অসমৰ ভিতৰতে এই জনজাতিসকল থাকি ফেডাৰেল ভিত্তিত তেওঁলোকক স্বতন্ত্ৰতা প্ৰদান কৰি আমি সকলোৱে অসমীয়া হিচাপে পৰিচয় দিব পাৰে সেইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিটিএডিত হেৰি অহা নাই এইটো এটা যুগৰ এটা নিৰ্দিষ্ট পৰ্যায়ত ৰৈছেহি কিন্তু তাৰপিছত আকৌ আন্দোলন হ'ব যদিহে আমি তেওঁলোকক অধিক স্বতন্ত্ৰতা নিদিওঁ ফেডাৰেল ভিত্তিত অসম পুনৰ গঠন কৰিব লাগিব বস্তুটো বুজি পাব লাগিব অসমীয়াৰ উগ্ৰ জাতীয়তাবাদটো এৰিব লাগিব ফেডাৰেল ভিত্তিত অসমক পুনৰ গঠন কৰি কাৰ্বিসকলক অধিক স্বতন্ত্ৰতা ডিমাছাসকলক অধিক স্বতন্ত্ৰতা আৰু বড়োসকলক স্বতন্ত্ৰতা প্ৰদান কৰিব লাগিব তেতিয়া অসমৰ সমস্যাৰ যেতিয়া গৈছে তেতিয়া মোৰতো 23 বছৰ এনেকুৱা হ'লে হয় মানে 1996ত মই গৈছে 1996ত যোৱা টাইমত মই এইটোৱেই চিন্তা ধাৰণা কৰিছোঁ যে মানে আমিতো এনে বেকাৰত থাকি কি হ'ব ইমান মানুহে যদি সংগ্ৰাম কৰি আছে লাগে আমাৰ ঘৰতো ইমান সুযোগ সুবিধা নাই দাদা ভাইও মেলা 5জন দাদা ভাই আছিল আমি তেতিয়া সেই টাইমত মানে দেউতাৰ কিবাও ইমান সুবিধা নাই এইটো লৈ পালে মানে মই লাগিলে জাতিৰ কাৰণে মোৰ জীৱনটো দান দিম কৈ পালে গৈছিল আৰু তাৰপিছত গৈছে দৰং ডিষ্ট্ৰিক্টত মই জইন কৰিলোঁ জইন কৰাৰ পাছত মই 2 বছৰতে এনে অভাৰগ্ৰাউণ্ড হিচাপত থাকিলোঁ 2 বছৰ অভাৰগ্ৰাউণ্ড হিচাপত থাকি পালে 1998 মে 1 তাৰিখৰ পৰা আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ল আৰু কি 1998 মে 1 তাৰিখৰ পৰা ট্ৰেইনিং শেষ কৰি পালে আহিলোঁ আমি ভূটানত তাৰপিছত আমি ধুবুৰী ডিষ্ট্ৰিক্টত আমি খামানটো পাইছিল ধুবুৰী ডিষ্ট্ৰিক্টত থাকিলোঁ আমি এনে 1 বছৰ নিচিনা 1 বছৰ থাকি পালে মই আকৌ মই ক'লোঁ আৰু বাংলাদেশত মানুহবিলাক গৈ আছে খামান হিচাপত তাৰপিছত মই এনে দেশটো চাম বুলি বাংলাদেশত মোকো খামান দিবি ছাৰ বুলি মই আমাৰ হাবৰাং ছাৰক খুজিলোঁ আৰু হাবৰাং ছাৰৰ তাত খোজাতে হাবৰাং ছাৰে মোক অলপ গালি পৰা নিচিনা পাৰিছিল বাংলাদেশত কিয় যাবি তই ইয়াতে লোকেলত কাম কৰিব লাগে লোকেল তহঁতৰ কোকৰাঝাৰ এলেকাত মানুহেই নাই তই অকলেই আছে বাংলাদেশত মই নিদিম বুলি কৈছিল তথাপি দিলে আৰু ছাৰে 1-2 মাহমান পাছত তাৰপিছত বাংলাদেশত মই গ'লোঁ 2099ৰ জুন মাহৰ 14 তাৰিখত ওলালোঁ মই ফৰবজৰ এই ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা তাৰপিছত তাৰ পৰা গৈ আমি বাংলাদেশ ঢাকাত যাই পালোঁ ঢাকাত থাকিলোঁ 4 দিন না 5 দিন ঢাকাত থাকি পালে আৰু আমাক লৈ গ'লে আৰু এইফালে ৰাঙামাটি ডিষ্ট্ৰিক্টত বাংলাদেশ ৰাঙামাটি ডিষ্ট্ৰিক্টত তাৰপিছত সেই কেম্পতে আমি 2.5 বছৰমান থাকিলোঁ আৰু কেম্পৰ পৰা আৰু আহিলোঁ মই ইফালে আহি আমাৰ গোসাইগাঁও 2nd বেটেলিয়ন হেডকোৱাৰ্টাৰত আহিলোঁ 2nd বেটেলিয়ন হেডকোৱাৰ্টাৰত আহি মানে থাকিলোঁ তাতে 4 মাহ 6 মাহমান নিচিনা তাৰপিছত তেতিয়া আমাৰ CO হিচাপত আমাৰ হাবৰাং ছাৰে আছিল
হাবৰাং ছাৰে আৰু মোক দিলে বঙাইগাঁৱত খামান হিচাপত বঙাইগাঁৱত আহিলোঁ তাৰপিছত বঙাইগাঁৱত এনে আমাৰ ছেকশ্যন কামাণ্ডাৰ হিচাপত আমি দায়িত্বটো লৈ পেলাই কৰিলোঁ আৰু তাৰপিছত তাতে থাকি এনে ডিচেম্বৰ অক্টোবৰ 2 তাৰিখত মই বিয়া পাতিলোঁ আমাৰ সংগঠনত টাইম হোৱাৰ লগে লগে বিয়া পাতি পালে থাকিলোঁ থাকি পটকৈ ভূটান এটেক হৈ গ'লে আৰু এই 2003 ডিচেম্বৰত ভূটান এটেক হৈ পালে ইফালে মানুহবিলাক চব কিবা হ'ল এইফালে থাকি আকৌ এই 2000 কিবাত চিজফায়াৰ আহিল আৰু 2005ত অল NDP হিচাপত 2005ৰ জুন না কি মাহত চিজফায়াৰটো হ'লে আৰু চিজফায়াৰ হৈ পালে তাৰপিছত থাকিলোঁ এনে থাকি ইফালে কামান হিচাপত থাকিলোঁ দতমা চেৰপাংগুৰি ইফালে ছেকশ্যন কামাণ্ডাৰ ডেমো আছিল তাৰপিছত ডেমো আৰু আমি এই ছেকশ্যনত থাকিলোঁ থাকি ঠিক এটা কিবা আহিল BLT আৰু এক্স BLT আৰু NDP হিচাপত অলপ হাই কাজিয়া আহিল আৰু 2008 বা 2007 ইয়াৰ পৰা 2000ত পূৰা গণ্ডগোল নিচিনা হ'ল আৰু আমাৰ মানুহ NDPৰ পৰা মানে কোকৰাঝাৰ দতমা ঘূৰিব নোৱাৰা হ'ল সেই টাইমত তাৰপিছত আমি কিবা কৰিলোঁ আমি চিৰাঙত গ'লোঁ ঘৰো চিৰাঙত বনাইছে হিচাপত মই চিৰাঙত থাকিলোঁ অঞ্চাই সিহঁতৰ লগত বা আমি ঘৰত থাকি পালে অঞ্চাই আমি যোগাযোগত আছিল তেতিয়া তাতে থাকি পালে 2008 অক্টোবৰ 10 তাৰিখ না 12 তাৰিখত মোৰ এই হাতৰ এক্সিডেণ্টটো হ'ল আৰু হাতখন মানে যেতিয়া এই বমটো নতুন কিনিছিল তেতিয়া আমাৰ এই ৰিচন কামাণ্ডাৰ বুলি কোৱা আছিল ৰূপু সি কিনিছে তাৰপিছত সি বেলেগ একজনক মানে ঠেচ কৰিব দিছিল তাৰপিছত সি ঠেচ নকৰি পালে সি ভয় কৰি পালে মোক ক'লে এই গ্ৰেনেডটো অলপ ঠেচ কৰচোন এটা তই নদীত কৰা না ক'ত কৰা কৰ বুলি কৈছে তাৰপিছত এনে মাছো আছে নদীত তাতে মই ঠেচ কৰিবৰ কাৰণে মানুহ গ'লে লগত তাৰপিছত মই ঠেচ কৰিব যেতিয়া নেকি গ্ৰেনেডটো ফিনটো ওলাই পালে এনেকৈ হাতটো লাম্বা কৰি পেলাব চাওঁতে মানে হাতত ফুটি গ'লে আৰু হাতত ফুটি যাওঁতে এই আঙুলকেইটা চব গ'লে আৰু আঙুলকেইটা চব গ'লে তাৰপিছত ডাক্তৰৰ তাত লৈ পেলাই ইয়াতে কাটিব লগা হৈছে আৰু হাতটো তাৰপিছত থাকিল এনেকৈ থাকি পালে আৰু আমাৰ NDPৰ মাজতে দুইটা হোৱাৰ আৱাজটো আহিল আৰু 30 অক্টোবৰৰ ঘটনাটো লৈ পেলাই দুটা হোৱাৰ কিবাটো আহিল তাৰপিছত ইয়াতে এই দুটা হৈছে বুলি এই এনেকুৱা চিষ্টেম আহাতে আৰু মইতো ভাবিলোঁ মইতো জিন্দগী মোৰ জীৱন লাইফটোই মই সংগঠনত সংগ্ৰামী হিচাপত মই এৰি দিম বুলি মইতো ওলোৱা আছে না তাৰপিছত মই চিজফায়াৰত থাকিলেতো কি টকা পইচাৰ হাল্লা চিল্লাহে হ'ব মই চিজফায়াৰত নাথাকিম কৈ পেলাই আৰু মই যিবিলাক দৈমাৰী গ্ৰুপ হিচাপত মই গ'লোঁ ৰঞ্জন দৈমাৰী গ্ৰুপ হিচাপত মই গ'লোঁ তাৰপিছত যেতিয়া মই ৰঞ্জন দৈমাৰী গ্ৰুপ হিচাপত যায় তেতিয়া মোক বহুত খুজিলে আৰু ইফালে NDPৰ পৰাও পুলিচৰ লগত খুজে আৰ্মি লৈ পেলাই খুজে আৰু ইফালেও মোৰ জন্ম জেগা ইফালেও আহিব নোৱাৰে আগত NDP টাইমত যেনেকৈ মোক খামান দিছিল BLTৰ ওপৰত বা কিবাৰ ওপৰত মানে হাই কাজিয়া কৰাটো এই এলেকাত মই অকলে আছিল না বনৰগাঁও আঞ্চলিক হিচাপত নজৰটো পৰিল বনৰগাঁও এলেকাৰ BLTবিলাক মোৰ ওপৰত এইটো লৈ মই ইফালেও আহিব নোৱাৰে ইফালেও সিহঁতৰ লগত থাকিব নোৱাৰোঁ ফেমিলিৰ লগত থাকিব নোৱাৰে এনেকুৱা হওঁতে মই দৈমাৰী ছাৰৰ গ্ৰুপত যাই ফালে তাৰপিছত মোক এনে 1 বছৰমান পাছত মোক মাতিলে আৰু ৰিফিকাং ছাৰে এতিয়া জেলত আছে ৰিফিকাং ছাৰে তই বাংলাদেশত তই তাতে থাকি একো নহ'ব বাংলাদেশত বুলি ক'লে বাংলাদেশত গ'লোঁ মই 2009 ডিচেম্বৰ 20 তাৰিখত ওলাইছোঁ মই ডিমাপুৰৰ পৰা 2009ৰ 20 তাৰিখত ওলাই পালে মই বাংলাদেশ গৈ পালোঁ 24 তাৰিখত 24 ডিচেম্বৰত মই ঢাকা পালোঁ ঢাকাৰ পৰা গ'লোঁ আৰু যেদিনা গৈছে সেইদিনাই মানে 24 তাৰিখ দিনা মই পাইছে একবেলা ভাত খাই পালে মই আকৌ খাগৰাচাৰী ডিষ্ট্ৰিক্টত গৈছে ৰাতিতে চুপাৰ ধৰি পালে চুপাৰ ধৰি গ'লে খাগৰাচাৰী পোৱাৰ লগে লগে 25 তাৰিখ হ'লে আৰু
তাৰপিছত এই 25 তাৰিখ খ্ৰীষ্টমাছ তাতে খাগৰাচাৰীত মানিল খ্ৰীষ্টমাছৰ অলপ ফূৰ্তি কৰিল থাকিল খাগৰাচাৰীতে থাকি তাৰপিছত এনেকৈ হ'লে আৰু 1 তাৰিখ নে কিমানত আৰু আমি একে ভিতৰ জংঘল কেম্পত গ'লোঁ আৰু কেম্পত গৈ পালে থাকি পালে 1 সপ্তাহ না কিমান থাকি পালে আৰু খাগৰাচাৰীত আহিলোঁ আৰু মই খাগৰাচাৰীত তাৰপিছত মই চিটি কামানৰ কামাণ্ডাৰ হিচাপত ৰাখিলে ৰিফিকাং ছাৰে তাৰপিছত এই থাকোঁতে মানে ৰঞ্জন দৈমাৰী ছাৰে 2010 এপ্ৰিল 20 তাৰিখ না কিমানত ধৰা খালে বাংলাদেশত তাৰপিছত যেতিয়া ৰঞ্জন দৈমাৰী ছাৰ ধৰা খাইছিল সেই টাইমত একে ৰঞ্জন দৈমাৰী ছাৰ ধৰা খোৱাৰ পাছত আৰু বাংলাদেশত এনেকৈ হাল্লা হৈছে মুছলিম আৰু কিবা এই বাংলাদেশৰ চাকমা জাতি আছে সিহঁতে ঘৰ জ্বলা খাথা মাৰা কিবা হ'ল আৰু সেই টাইমত খুব কষ্ট পালোঁ আৰু খাগৰাচাৰীত সেই টাইমত তাৰপিছত আৰু ৰিফিকাং ছাৰে মোক আলাদা এটা পাব্লিকৰ ঘৰত ৰাখি পালে সেই গ'লে ইফালে তাৰপিছত মই NLFT সংগঠনৰ এটা ঘৰত থাকিলোঁ আৰু এটা কামাণ্ডাৰৰ ঘৰত থাকি পালে এনেই চলিলে আৰু 2 মাহ 3 মাহ নিচিনা তাৰপিছত ইফালে দৈমাৰী ছাৰে এপ্ৰিল মাহত ধৰা খালে তাৰপিছত বাংলাদেশত থাকিলোঁ থাকি পালে 2011 এপ্ৰিল 20 তাৰিখত আকৌ আমাক ধৰিলে আৰু চিটাগাঁও হোটেলৰ নামটো নাজানো এনে চানমাত মূৰ বুলি কয় চানমাত মাৰ্কেটৰ অলপ টাৰ্ণিং আছে ইয়াতে এটা হোটেল আছিল চানমাত মূৰত হোটেলৰ পৰা আমাক ধৰিলে আৰু ৰিফিকাং ছাৰ আৰু এটা মুছলিম ল'ৰা আছিল এই লোকেলৰ ল'ৰা আছিল আমি এই মুছলিমৰ পৰা মাল কিবা কিবি লৈ খোৱা মালিকৰ ল'ৰা আছিল আৰু আমি 3জনক ধৰি পালে মুছলিমক তাতে ৰাখিলে আমাক ৰাতিত ক'ত আনিছে জেগাটো পাত্তা নাপালোঁ আৰু চকু বান্ধি আনি পালে এটা জেগাত ঠিকছে কোবালে CBR মানুহবিলাক কোবাই পালে তাৰপিছত এই আমাক চিটাগাঁৱত ধৰাৰ 2 ঘণ্টামান আগত দানচেৰাং বুলি কোৱা ইয়াক ধৰিছিল আগত দানচেৰাঙে কৈ দিয়াৰ কাৰণে আমাক ধৰিছে তাৰপিছত তাতে গৈ পালেহে আমি শুনিলোঁ দানচেৰাংকো আনিছে যি ক'ব লাগে চব সত্য কথা কবি নহ'লে মাৰি পেলাম বুলি কোৱাতে মইতো কি ক'ম মোৰ পৰা ডাঙৰ লিডাৰে পাইছে সিয়ে ক'ব চব কথা মই কি ক'ম বুলি কৈলোঁ মই CBO কোৱাৰ পাছত ৰাখিলে আৰু কিবা কিবি 2 দিনমান সোধা পোছা খুবি কৰি পালে আমাক এটা লোখাবত ৰাখিলে আলাদা ৰুমত 1 মাহ 10 দিনতো আমি বেলা কিবা দেখা পোৱা নাই আৰু এনেকুৱা আন্দাৰত ৰাখিলে আৰু আমাক 1 মাহ 10 দিন তেনেকুৱাত ৰাখি পালে ঠিক খবৰটো গ'ল নেকি ইফালে ইণ্ডিয়াৰ পৰা তাৰপিছত আমাক পোষ্টবেক কৰিলে আৰু এইফালে এই কিবা দিয়ে এই কি আছিলে এইফালে বৰ্ডাৰটো শ্বিলং এইফালে বৰ্ডাৰটো এইফালে পাৰ কৰি দিলে আৰু আমাক 20 বৰাতত ইয়াৰ পৰাই আছাম বেটেলিয়ন গৈছিল নামবিলাক পাহৰিলোঁ যিবিলাক গৈছে আনিবৰ কাৰণে আমাক বাংলাদেশত এনে দেখা পালেতো চিনি পাম এই পুলিচ অফিচাৰকেইটাক এতিয়া আনিলে তাৰপিছত তাতে 3 ঘণ্টামান বৰ্ডাৰত সুধিলে BSF কিবা কিবি সুধি পালে ডাইৰেক্ট গুৱাহাটী জেলত আনিলে আৰু জেল মানে গুৱাহাটী এই কাইলৈ পৰা কাষ্টডিত ৰাখিলে আৰু 22 দিন ৰাখিলে 22 দিন ৰাখি পালে আমাক জেলত দিল জেলৰ পৰা আমি ওলালে কিবা কি কয় অক্টোবৰ 2 তাৰিখত ওলালোঁ মই 2011 অক্টোবৰ 2 তাৰিখত ইয়াৰ পৰা ওলালে এপ্ৰিলত ধৰা খাই পালে আহি আকৌ এইফালে জংঘলৰ ওচৰত থাকিলোঁ তেতিয়াতো আকৌ দৈমাৰী ছাৰ চিজফায়াৰ হিচাপত আছে দৈমাৰী ছাৰ যেতিয়া চিজফায়াৰ হিচাপত আছে দৈমাৰী ছাৰৰ লগত থাকিলোঁ 2 বছৰ নিচিনা তাৰপিছত 2 বছৰ না 1 বছৰ থাকিলোঁ 1 বছৰ থাকি পালে আকৌ সংগঠনটো 2 ভাগ হ'লে 2012 নৱেম্বৰ 20 তাৰিখত আৰু 2 ভাগ হ'লে তেতিয়া সম্বিজিত আছিল তাতে সম্বিজিত সেই টাইমত আৰ্মি চিফ হিচাপত আছিল তাৰপিছত মই ইয়াতে বেটেলিয়ন সেকেণ্ড IC হিচাপত আছিল ইয়াতে তাতে 2 ভাগ হ'ল তাৰপিছত যেতিয়া 2 ভাগ হৈছে তেতিয়া মোক CO হিচাপে দায়িত্ব দিলে এই সম্বিজিত গ্ৰুপত আৰু বিধায়ক আৰ্মি চিফ দিলে তাৰপিছত সংগঠনটো 2 ভাগ হ'লে আৰু এনেকুৱা হওঁতে আমি এছপেকশ্যন হিচাপত আমি থাকিলোঁ থাকি আহিলোঁ তাৰপিছত এনে 2-2.5 বছৰৰ পাছত কিবা এটা ডাঙৰ ঘটনা হ'ল আৰু
সাঁওতালৰ লগত হোৱাৰ পাছত মানে এই ঘটনাটো আহিল আৰু এই সাঁওতালৰ লগত 2014 23 তাৰিখত হৈছিল তো ঘটনাটো সাঁওতালৰ লগত 22-23 তাৰিখত তাৰপিছত আমাক অল আউট অপাৰেশ্যন হিচাপত 26 তাৰিখত ডিচেম্বৰ 26 তাৰিখত মানে ডিক্লেয়াৰ দিলে দি পালে তেতিয়াতো একে থাকিব নোৱাৰা এনেকুৱা পৰিস্থিতি হ'ল আৰু তাৰপিছত জংঘলত আছোঁ আৰু আমি সিও আছিল জংঘলত তাৰপিছত আমি তেতিয়া 40 জনমান এটা গ্ৰুপত আছিল 40 জন না 50 জন আছিল আমি এটা গ্ৰুপত তাৰপিছত এক লগতে থাকি 6 মাহ নিচিনা থাকিলোঁ আৰু জংঘলত কেতিয়াবা 4 জন 5 জন ঘৰত যাম বুলি কৈ আহে আৰু নাযায় এইফালে কোনোবা সাৰেণ্ডাৰ হয় কিবা হয় কোনোবা ধৰা খায় এই চিষ্টেমত হওঁতে অল আউট অপাৰেশ্যনটো আজি অলপ কালি অলপ হওঁতে 5 বছৰ কণ্টিনিউ গ'ল আৰু 5 বছৰ কণ্টিনিউ যাৱাৰ পাছত ঠিক ঠাক আমাক 2019 অক্টোবৰ না কিমান মাহৰ পৰা মোৰ লগত কিবা কণ্টেক্ট হ'ল আৰু আমাৰ এই কিবা IBR তাৰপিছত এতিয়া আলোচনা হ'লে আৰু IBR লগত ময়ো কণ্টেক্ট কৰিলোঁ ইফালে চাউৰাইগৰা কণ্টেক্ট কৰিলে কৰি পেলাই মই এই IBR লগত মই 6 বাৰমান কথা পাতিব পাৰিছোঁ আৰু জেব্ৰাদাৰ মোবাইল দি তাৰপিছত চিজপাৰটো পূৰা এই কিবাটো এগ্ৰিমেণ্টটো হ'ব কৈ পালে ইফালে IBR পৰাও ফাইনেল খবৰ দিয়া নিচিনা হ'ল তাৰপিছত 2020 জানুৱাৰী 20 তাৰিখত আমি ওলাই আহিলোঁ আৰু 20 মানে 22 তাৰিখত ওলাই অহাৰ লগে লগে ৰাতিপুৱা মোক দিল্লী লৈ গ'লে আৰু 23 তাৰিখত এই চিষ্টেমত আহি তাৰপিছত আমাৰ শান্তি চুক্তি হিচাপত আলোচনা হ'ল 27 জানুৱাৰীত আহি পালে তাৰপিছত থাকিলোঁ আমি কেম্পত 2 মাহ নিচিনা ডিগ্লিপাৰা কেম্পত তাৰপিছত ডিগ্লিপাৰা কেম্পত 2 মাহ 2.5 মাহ এনেকুৱা থাকি পালে কেম্পটো ভাঙাব লাগে এতিয়া পাব্লিক লাইফ হ'ব লাগে গোটেইকেইটা এনেকুৱা হ'ল আৰু এনেকুৱা হওঁতে আৰু আহিলে পাব্লিক লাইফ হ'ব লাগে কোৱাতে তাৰপিছত কেম্প চেম্প চব কিবা কৰি পালে লকডাউন পট কৰি আহিলে আৰু কেম্প শেষ কৰা তেতিয়া এই চিষ্টেমটো আহিল অহাৰ পাছত মানে তাৰপিছত পাব্লিক লাইফ হিচাপত যেনিবা সংগঠনটো শেষ কৰি পালে কিবা কৰিলোঁ এনে 6 মাহ 1 বছৰ নিচিনা থাকিল আৰু 1 বছৰ না 9 মাহ এনেকুৱা চিষ্টেমত থাকি পালে তাৰপিছত ইফালে ইলেকশ্যনৰ কিবা কিবি পূৰা হেং জেম সদায় মাহত 3 বাৰ 4 বাৰ মোক মানে পুলিচৰ পৰা থচাৰ ৰাকেশ ৰোশন SP আৰু অনুৰাধ আগৰৱালা IGP সিহঁতে সদায় মোৰ ওপৰত প্ৰেছাৰ আৰু বেলেগ আমাৰ লগৰীয়াবিলাকৰ তাত একোৱেই নাই একো হেম্পাৰ নাই খালি মোৰ ওপৰত পূৰা নজৰ দি পালে মোক পূৰা কিবা কৰি থাকে আৰু তাৰপিছত এনেকুৱা হওঁতে মানে কি কৰিম ইলেকশ্যনটো শেষ হৈ গ'ল ইলেকশ্যন শেষ হোৱাৰ পাছতে তাৰপিছত মইতো কাৰো লগত নাই ইলেকশ্যনত কোন হাগ্ৰামা কোন প্ৰমোদ কোন BJP মই ইয়াৰ লগত কোনো লিংক নাছিল আৰু তাৰপিছত এনেকুৱা কৰাতে মানে মোকতো সদায় এনেকুৱা প্ৰেছাৰ দি থাকে ইলেকশ্যনৰ পাছতে প্ৰেছাৰ আগতো প্ৰেছাৰ তাৰপিছত মই ভাবিলোঁ লগৰকেইটাও জমা হ'ল কোনোবা কেছ ৱাৰেণ্ট হোৱাবিলাক লগৰীয়াবিলাক ক'লে এনে থাকি কি কৰিম এনেও মৰা আমি যদি এটা এগ্ৰিমেণ্টত আহিছে আমি যদি এগ্ৰিমেণ্টত আহি পালে আমাক যদি মানুহৰ গণ্য নকৰে আমি এনে বাচি থাকি কি কৰিম এনে ধৰা খাই পালে আৰু এতিয়া কেছ কিনিবৰ কাৰণে আমাৰ পইচা নাই হাতত কিবা নাই আমি কি কৰি থাকিম মৰিলে মৰিম সংগঠনে বনাম তাৰপিছত গ'লোঁ NLFB সংগঠন বনাবৰ কাৰণে NLFB বনাই পালে এতিয়া আকৌ জংঘলত আছিল আমি এনে 4-5 মাহমান এনেকৈ জংঘলত আছিল তেতিয়া আমিতো এইফালে চব নাগালেণ্ড আমাৰ লিংক কৰিছিল চব আমি বাৰ্মাত মাত্ৰ যাব বাকী নাগালেণ্ডতো যাই আহিছিল মই তেতিয়া ঠিক ঠাক CM ছাৰে মানে মোক মিডিটাৰ দি পালে মোক এই মিডিটাৰৰ ফোন দি আলোচনা কৰিলে আৰু CM ছাৰ কৈছে এই বাধা ভাইটি আজিকালি ইমান দিনটো সংগ্ৰাম কৰি আহিলে আৰু এতিয়া পাব লগা যি আছে এইটো আলোচনা কৰি পালে কিবা এটাতো কৰিব পাৰে
জংঘলত থাকি কি পাব আহা চিজপাইৰ হিচাপত আহা এনেকুৱা চিষ্টেমত মোক CM ছাৰে মাতিলে তাৰপিছত মই আহিলোঁ CM ছাৰে যেনেকুৱা কৈছে তেনেকুৱা আহিলোঁ একো চিন্তা নকৰিবি খাৱা দাৱা চব কিছু তোৰ ল'ৰাবিলাক যি দিব লাগে চব কিছু দিম তহঁতৰ ডিমাণ্ডটো মই ফুল কৰি দিম কৈ পালে আমাক মাতিছে মাতি পালে আজি চালোঁ কালি চালোঁ আজিলৈকে আমাৰ আলোচনাত বহা নাই আৰু একবাৰ আহা ফাৰ্ষ্ট দিনা যিদিনা বহিছে সেইদিনা মাত্ৰ আৰু মাজে মাজে বহে মই ফিজিঅ' ছাৰৰ লগত এনে আৰু জয়ন্ত মুলুবুৰা ছাৰৰ লগত বহে জয়ন্ত মুলুবুৰা ছাৰো কয় ভালে কথাটো হ'ব বাথা একো চিন্তা নকৰিবি তহঁতে ডিমাণ্ডটো হ'ব এইটো কৈ থাকে ফিজিঅ' ছাৰো এনেকৈ কয় কিন্তু এইফালে মই আমাৰ সংগঠনত যে NLFB হিচাপত ইমান ল'ৰা আছে 300 আপ আছে তাতে খাব দাব কেনেকৈ চলিব লাগে এইটো মই ৰিপৰ্টটো দিয়ে হ'ব দি আছোঁ এনেকৈ কয় আজিলৈকে নিদিয়ে এই চিষ্টেমত আছোঁ আৰু আমি সংগঠন হিচাপত তথাপি আমি চৰকাৰৰ পৰা নাপালেও আমি ৰাইজৰ পৰা অলপ পাই পেলাই খাই যি আছে আৰু এতিয়া আমাক ৰাইজৰ ছাপোৰ্ট আছে হিচাপত ৰাইজই আমাক চাউল টাউল তুলি দিয়ে চব্জি মাছ মাংস খাব অলপ চলপ পইচা দিয়ে এই হিচাপত আজিলৈকে NLFB যি আছে আৰু এইটো বিশ্বাস মানে আমাৰ যিটো বড়োৰ ৰাইটছ আছে পাব লগা আমাৰ যিবিলাক আগতে দৈমাৰী ছাৰে যেনিবা ছুভাৰেণ্টি আৱাজ দিছিলে ছেপাৰেট ষ্টেট পাবৰ কাৰণে সেই ছুভাৰেণ্টি আৱাজ দিছে আৰু এটাতো আমাৰ বড়োৰ লিডাৰ এপছৰ কিবা আমাৰ উপেন ব্ৰহ্ম ছেপাৰেট ষ্টেট সংকোচটো চুদিয়া ভূটানটো ব্ৰহ্মপুত্ৰ নদী এইটো সীমা দি গৈছে সেই আগত আন্দোলনত আমিও এই চিষ্টেমটো লৈ পেলাই আমি ফিৰ এই সংগঠনটো খোলাটো হৈছে আৰু আজি নহয় কালিতো পাম এইটো নহয় ক'বতো নোৱাৰে এইটো হ'বই লাগিব আমাৰ যিটো ৰাইটছ আছে নহ'লেগে আন্দোলনটো চলি থাকিব লাগে দুজনে বাচক তথাপি আমি আন্দোলনটো চলাই থাকিম বড়ো জাতি হিচাপত বড়োৰ আন্দোলনটো কেতিয়াও শেষ নহ'ব আমি মৰি যাম তথাপি শেষ নহ'ব আৰু সংগঠনটো এই চিষ্টেমত হিচাপততো আমি বৰ্তমান চিজপাইৰ হিচাপতে আছোঁ তাৰপিছত এনে থাক চলি আছে আৰু আমাৰ ল'ৰাকেইটা খাবৰ কাৰণে অলপ চলপ ইফাল সিফাল অলপ এইটোৱে আছে বেলেগ কামটো একো কৰা নাই চৰকাৰৰ পৰাও একো আলোচনাৰ মাধ্যমতে কিবা হোৱা নাই হ'ব কৈ পালেই আছে আৰু সংগঠন এনে ষ্টেটত ভাল আছে আমাৰ তাৰপিছত আমাৰ বড়োৰ গভমেণ্ট যিটো প্ৰমোদ বড়ো গভমেণ্ট এইটো অলপ নিজে অলপ মিছলীয়া ষ্টাইলত মানে আমাৰ আলোচনাটো আগবাঢ়িব নোৱাৰে আৰু আগবাঢ়িব নাচায় আৰু সি মানে আমাক লৈ পালে আলোচনাত বহিলে তাৰ সন্মানটো যাব পাৰে সেইটো কাৰণে এই প্ৰমোদ বড়োৰ কাৰণে অলপ খেলি মেলি হৈ আছে নহ'লে CM ছাৰৰ পৰাও ভাল আমাৰ জয়ন্ত ছাৰৰ তাতো ভাল পুলিচৰ পৰাও ভাল আমাৰ লাইফটো আমি এইটো লাইফটো ভাবিছোঁ আমি যিটো ডিমাণ্ড দিছোঁ এইটো নাপোৱালৈকে আমি লাগে সংগ্ৰামতে মৰি যাম তথাপি মই সংগ্ৰামটো নেৰিম আৰু কোনোবা জোৰ জবস্তি কৰি আমাক কিবা এগ্ৰিমেণ্টত লৈ গ'লেও আমাৰ যেনেকুৱা ডিমাণ্ড এইটো নহ'লে আমি ছাকচেছ নহ'লে আমি লাইফটো আমি সংগঠনতে শেষ এইটোতো NDB হিচাপত NDBৰ লিডাৰহে জানে আমি আগত NDBত আছিল কিন্তু মইতো এতিয়া NLFB হিচাপত আহিছোঁতো আমাৰ সংগঠনটোতেহে আমি চাব লাগে NDBৰ ভিতৰত যি হৈছে এইটোতো নাজানো কিন্তু আমাৰ যিমান হিচাপত আমাৰ দৈমাৰী ছাৰ আৰু লিডাৰ কেইটাৰ গোটেইকেইটা ওলাব লাগে ফাৰ্ষ্ট টাইমত তাৰপিছত আমি যিটো ডিমাণ্ড দিম এইটো পূৰা হ'ব লাগে এইবিলাক পূৰা নহ'লে আমি যিমান দিন পাৰে মানে ইমান দিন সংগ্ৰামটো কৰি যাই থাকিম আৰু এইখিনি এইটো কেনেকৈ মিলাব আমাৰ জাতিটোৱে আলাদা আমাৰ ধৰ্মটোৱে আলাদা অসমীয়াৰ ধৰ্মটো আলাদা বড়োৰ ধৰ্ম আলাদা কেনেকৈ মিলিব ইয়াত আৰু আমাৰ খাৱা দাৱাই বেলেগ অসমীয়া জাতিয়ে এক থাল খায় আমাৰ বড়োত 2 থাল খায় কেনেকৈ মিলিব আৰু আমি একদিনত 1000 টকাৰ কাম কৰোঁ হাজিৰা কৰিলে বা কিবা ঠিকা কৰিলে অসমীয়া কৰিব 800 টকা কেনেকৈ মিলিব আমাৰ পূৰা মন দি পেলাই পূৰা শক্তি দি পেলাই আমি কাম কৰোঁ আৰু এইফালে আপোনাৰ অসমীয়া কওক বা কোনোবা জাতিয়ে কওক লিহুৱা হাজিৰা টাইমটো ক'লে হয় এনেকুৱা চিষ্টেমত কাম কৰে ক'ত মিলিব পাৰিম আমি ইমাৰ লগত আমাৰ বড়োতো আমাৰ যেনেকুৱা চিধা চিধি যেনেকুৱা ক'ব এনেকুৱা কৰি দেখাব ওই চিষ্টেমত যাই থাকিব আৰু মিলিব এইটো অসমীয়াৰ লগত মিলোৱা কথাটো কেতিয়াও নহ'ব এইটো সদায় আমাৰ কণ্টিনিউ আমাৰ ছেপাৰেট ষ্টেট নোহোৱালৈকে আমাৰ যাই থাকিব বড়োৰ আন্দোলনটো এইটোৱে আৰু তো মানুহৰ প্ৰচাৰ বাতৰি আমাৰ কোনো ৰাজনীতিৰ লগত সম্বন্ধ নাই
এতিয়া আলোচনাৰ মাধ্যমত আমি CM ছাৰ যেনেকৈ আছে এই ছিষ্টেমত আহিছে CM ছাৰে যেনেকৈ মাতিছে ওই ছিষ্টেমত আছে CM ছাৰে যেনেকৈ আছে তেনেকুৱা ছিষ্টেমত আমি আলোচনাৰ মাধ্যমতহে এতিয়া এইটো আছে কিন্তু আমি সংগঠন খোলত কোনো ৰাজনীতিক কোনো কিবাৰ কাৰো ছাপোৰ্ট লোৱা নাই আমাৰ এইখিনি বস্তু আমাৰ সংগঠন হিচাপে আমি ইফালে সিফালে আমি কৰিলেই পাই এইটো আৰু কাৰ ছাপোৰ্ট লাগে টকা থাকিলেই হয় টকাটো আমি যেনেকৈ তেনেকৈ কাৰোবাৰ গোলা টিপিও আমি আদায় কৰিলোঁ তাৰপিছত সংগঠনটো বনালোঁ ইয়াতো আমি কাৰোবাৰ ছাপোৰ্ট ল'বৰ কাৰণে আমাৰ প্ৰয়োজন নাই এইটো আৰু এতিয়া চিজফায়াৰ হিচাপত লাগি আছে NLF হিচাপত ৰাইজই আমাৰ 80% ছাপোৰ্ট আছে এইটো মই কোৱা মাত্ৰ নহয় সাৰা ৰাইজক সুধিলে গম পাব 20% বা 10% বড়োৱে মাত্ৰ টকা পইচাৰ কিবাতে মানে ইফাল সিফাল হৈ আছে কিন্তু বড়োৰ আন্দোলনটো কণ্টিনিউ থাকিব লাগে কৈ পালে যে ভালকৈ আন্দোলনটো কৰি যাব যে সংগ্ৰামটো কৰি যাব ইয়াৰ লগত ৰাইজই আছে আহিছিল আগতেও আছিল আমাৰ ৰাইজ আৰু এতিয়াও আছে ৰাইজ আমাৰ ছাপোৰ্টত আছে বহুত মই ৰাইজই যদি ছাপোৰ্ট নাথাকিলে হয় এতিয়া আমি খাৱা দাৱাৰ কাৰণে হাজিৰা কৰিব লগা হ'লে হয় আমিতো হাজিৰা কৰিব লগা নাই এতিয়া আৰামত ঘূৰি আছোঁ কিবা আছে ৰাইজই দিছে খাৱা দাৱা মাছ মাংস দি আছে এইটো হিচাপত আমি চলি আছোঁ গভমেণ্টৰ পৰা নাপাইলোঁ আমি যিমান দিন সংগ্ৰামটো কৰি যাব ইমানে ৰাইজৰ ছাপোৰ্টতে আমি খাৱা দাৱা পাই থাকিম